নগাঁৱত এখন শ্বপিং মল অপেনিং কৰিছে আৰু এইখন শ্বপিং মল ক'ত আছে আপোনালোকে নিজে বিচাৰিব লাগিব আপোনালোকক সেই শ্বপিং মলৰ ভিতৰখন আপোনালোকক দেখা ইমানেই হিউজ মই নিজে শ্বক খাই গৈছোঁ একচুৱেলি মই আহিছিলোঁ বেলেগ এখন শ্বপিং মলত তাৰপিছত আহি পেলাই দেখিলোঁ যে এইখন শ্বপিং মলো লগতে আছে তাৰপিছত ভাবিলোঁ যে এটা ভিডিঅ' বনালোঁ চ' লেটছ এখন শ্বপিং মল নহয় ভুল ওলাই আহে যদি ফ্ৰেণ্ডৰ লগত আহিলে ইয়াত আপোনালোকে লুকা ভাকু খেলিব পাৰিব 2 নম্বৰ কথা হ'ল আপোনালোকে ইয়াত হেৰাই যাব তেতিয়াহে আপোনালোকে কল কৰি পেলাই বিচাৰি ওলাব লাগিব আৰু ইয়াত এটা বস্তু ভাল লাগিল এটা হল ৰুমৰে নিচিনা আৰু তাত আপোনালোকে ষ্টেপ বগাব নালাগে ইয়াত বিভিন্ন ধৰণৰ কালেকশ্যন আছে তো ইয়াত এইটো বস্তুৱে ভাল লাগিল কিয়নো বহুত মানে এজেড মানুহ উঠিব নোৱাৰে ষ্টেপত চ' ইয়াতে এটাই হল আছে আপোনালোকে ইয়াতে ধুনীয়াকৈ খোজকাঢ়ি কথা পাতিব পাৰিব তো তাৰ আগতে মই অলপ আপোনালোকক এই মলটোৰ এক্সপ্ল'ৰ কৰি দেখাওঁ বলক চ' এতিয়া ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনৰ কাৰণে যোনবোৰ জেকেট আহিছে ন জেন্টছৰে হওক লেডিছৰ হওক বহুত ধুনীয়া আৰু দামবোৰ মানে এফৰ্ডেবল প্ৰাইচত আপোনালোকে কিনিব পাৰিব ধৰি লওক মিনিমাম বাহিৰত যদি এটা জেকেটৰ দাম যদি 1000 টকা তাত আপোনালোকে 700ত পাই যাব 1000 নহয় 700ত পাই যাব আপুনি যদি এটা মানে এটা কোৱালিটি থকা জেকেট যদি আপুনি কিনিব যায় মিনিমাম আপোনাৰ 5000 4000 লয় ইয়াত আপোনালোকে 2000 টকাটো পাই যাব মানে ক'বলৈ গ'লে এফৰ্ডেবল প্ৰাইচত আপোনালোকে ধুনীয়া জেকেট পাব আৰু বিভিন্ন ধৰণৰ কালেকশ্যন আছে যেটো হয়তো আপোনালোকে তাত গৈহে গম পাব শ্বপিং মলখনত আৰু সেই নগাঁৱত যে এইখন শ্বপিং মল আহিছে ন একচুৱেলি ক'বলৈ গ'লে বহুত ট্ৰেণ্ডিং কাপোৰ আহিছে যেটো মানে আমাৰ জেনজি সকলৰ কাৰণে বহুতেই ভাল এখন শ্বপিং মল আৰু ইয়াত জি কাপোৰ যে ৰাখিব সেইটো নহয় আপোনালোকে মানে নিজৰ চইচেবল কাপোৰে ল'ব পাৰিব মানে এটা দেখিলে আনটা ল'ব মন যাব আৰু মই তাত গৈ পেলাই মই নিজে কনফিউজ হৈ গ'লোঁ কি ল'ম কি নল'ম চ' ল'ব গৈছিলোঁ মই কিবা 2টা বস্তু ল'লোগৈ 4টা নে 5টা বস্তু মানে আপুনি নিজে কনফিউজ হৈ যাব আৰু সিহঁতে বস্তুবোৰ তেনেকেই ৰাখিছে চ' এইটো ভিডিঅ' ইয়াতে চাইন আপ কৰিছোঁ আৰু এইখন শ্বপিং মল ক'ত আছে নগাঁৱত আপোনালোকে কমেণ্ট কৰি জনাব যিসকলে আহিছেতো গম পাইছে আৰু যিসকলে নাই অহা আপোনালোকে নিজেই বিচাৰি পেলাই কমেণ্ট কৰিব জনাব নাপাহৰিব চ' বাই এণ্ড হেপী ভোগালী বিহু চ' গাইজ আমি বিদায় লৈছোঁ মানে আমি প্ৰথমবাৰ আহিছোঁহে কিন্তু আমি শ্বপিং মলখন নেদেখাওঁ এই দেখিলে গাইজ